গাড়ীৰে হাবিখনৰ মাজেৰে পাৰ হৈ গৈ আছিলোঁ। বৰষুণ দি আছিল আৰু ৰাতিও পৰিবলৈ আৰম্ভ কৰিছিল। তেনেতে কোনোবা জন্তু ৰাস্তাত আহি মোৰ গাড়ীখনৰ খাৱৈত নামিল। মোৰ নাম অনল। মই ৰাজস্থানৰ কোটা চহৰৰ বাসিন্দা। মোৰ উচ্চতা 5 ফুট আৰু বয়স 20 বছৰ। মই এজন ভাল শৰীৰৰ ল'ৰা আছিলোঁ। আনৰ দৰে ময়ো নকওঁ যে মোৰ ছোৱালীৰ প্ৰতি ইমান আকৰ্ষণ নাই, কিন্তু নিশ্চিতভাৱে কম যে তেওঁ মোৰ যিকোনো ছোৱালীক সন্মান কৰিব পাৰোঁ। সেইদিনা আছিল বৰষুণৰ দিন। কিবা কামৰ বাবে মই চহৰৰ পৰা ৩০০ কিলোমিটাৰ দূৰলৈ যাব লগা হ'ল। শনিবাৰে মোৰ গাড়ীত উঠি ৰাওনা হ'লো। বতৰটো বৰ ভাল আছিল, গতিকে বাটত ৱাইনৰ দোকানৰ পৰা বিয়েৰ এটা কিনি গাড়ীত গৈ গাড়ীত খাবলৈ ধৰিলো। মই চহৰৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত আহিছিলোঁ। বাটত প্ৰচণ্ড বৰষুণ দি আছিল। বিয়েৰেও নিজৰ প্ৰভাৱ দেখুৱাই আছিল। অলপ মদ্যপান কৰি আছিলোঁ। প্ৰচণ্ড বৰষুণৰ বাবে ৰাস্তাটো স্পষ্টকৈ দেখা নাপালোঁ। বাটত বৰ ভয়ংকৰ অৰণ্য এখন আছিল। পথটো দূৰ-দূৰণিৰ বাবে জনশূন্য হৈ পৰাৰ বাবে পথটো অতি কম সংখ্যক যান-বাহন চলাচল কৰিছিল। ৰাতি প্ৰায় 10 বাজিছিল আৰু মোৰ ভোক লাগিছিল, কিন্তু ওচৰতে ক'তো একো নাছিল। এনেতে হঠাৎ হাবিৰ মাজেৰে দৌৰি যোৱা এটা হৰিণৰ দৰে জন্তু মোৰ গাড়ীৰ সন্মুখত আহিল। মই বৰ নাৰ্ভাছ হৈ গাড়ীখন এফালে ঘূৰাই দিলোঁ। মোৰ গাড়ীখন তীব্ৰ বেগেৰে ৰাস্তাৰ পৰা নামি জোপোহাৰ মাজত সোমাই পৰিল। পিছফালৰ টায়াৰটোৰ এটা গাঁতত আবদ্ধ হৈ গাড়ীখন ৰৈ গ'ল। মনতে ভগৱানক গালি পাৰিলোঁ যে এখন নিৰ্জন পথত গাড়ীখন ভাঙি পেলালে। এতিয়া কোনো মানুহ নাই সহায় কৰিবলৈ। ওচৰতে ক'তো এটা জুপুৰিও দেখা পোৱা নগ'ল। মই ভাবিলোঁ যেনে-তেনে গাড়ীত ৰাতিটো কটাওঁ। ৰাতিপুৱা কাৰোবাক বিচাৰি উলিয়াই বাট বিচাৰিম। কিন্তু ভাগ্যৰ হাতত আছিল আন কিবা এটাহে। মনলৈ এটা ভাব আহিল যে ইয়াতে ৰাতিটো কটোৱাৰ সলনি কিছু দূৰলৈ যোৱাটোৱে ভাল হ'ব। কোনে জানে, হয়তো ঘৰ বা কুটিৰ বিচাৰি পাম। গাড়ীত তলা লগাই হাবিৰ ফালে আগবাঢ়িলোঁ। তাৰ পাছত হঠাৎ বৰ প্ৰচণ্ড বজ্ৰপাত পৰিল। তেতিয়া দেখিলোঁ পুৰণি চিনেমাবোৰৰ দৰে অট্টালিকা এটা। মই ভাবিলোঁ যে মই ইয়াতে ৰাতিটো কটাব পাৰিম। মই সেই অট্টালিকাটোৰ ফালে আগবাঢ়িলোঁ। আন্ধাৰ হোৱাৰ বাবে মই একো দেখা নাপালোঁ। মই অট্টালিকাটোৰ ওচৰত হাতখন আগবঢ়াই মাতিলোঁ যদিও ভিতৰৰ পৰা কোনো শব্দ নাপালোঁ। তাৰ পিছত জোৰেৰে দুৱাৰত টোকৰ মাৰিলোঁ, যদিও তথাপিও কোনো শব্দ নাই। মই ভাবিলোঁ ইয়াত কোনেও নাথাকে। গতিকে পিছলৈ ঘূৰি যাবলৈ ঘূৰি আহোঁতে হঠাতে অট্টালিকাটো পোহৰ জ্বলি উঠিল আৰু ভিতৰৰ পৰা মাত এটা আহিল, কোননো? সেই মাতটো ইমানেই মধুৰ আছিল যে মই মাত্ৰ কল্পনা কৰি আছিলোঁ। সেই মহিলাগৰাকীৰ সৌন্দৰ্য হ'ব। যদি তাইৰ মাতটো ইমান ধুনীয়া, তেন্তে তাই কিমান ধুনীয়া হ'ব লাগিব। তাৰ পাছত আকৌ ভিতৰৰ পৰা অহা মাতটোৱে মোৰ কল্পনা শক্তি ভাঙি পেলালে। কোন? মই উত্তৰ দিলোঁ, ওচৰতে মোৰ গাড়ীখন বেয়া হৈ গৈছে। ৰাতি বহুত দেৰি হৈছে, গতিকে আপোনাৰ ঘৰত ৰাতিটো কটাব পাৰিমনে? ভিতৰৰ পৰা মাত এটা আহিল, মই তোমাক কিয় বিশ্বাস কৰিম? তাৰ পিছত মই গাড়ীখন ভাঙি যোৱাৰ কাহিনীটো ক'লো। ঠিক তেতিয়াই অট্টালিকাৰ দুৱাৰখন খোল খালে আৰু হঠাতে যি দেখিলোঁ মই কেতিয়াও পাহৰিব নোৱাৰো। কামনাৰ দেৱী নিজেই মোৰ সন্মুখত ক'লা শাৰী পিন্ধি থিয় হৈ আছিল। এনে সৌন্দৰ্য মহিলা মই জীৱনৰ ক'তো দেখা নাছিলোঁ। যেন ইয়াৰ তুলনাত স্বৰ্গৰ স্বৰ্গদূত সকলো ম্লান হৈ পৰে। তাইৰ মুখখন ইমান ধুনীয়া, শব্দৰে বৰ্ণনা কৰাটো অসম্ভৱ হৈ পৰিছিল। মহিলাগৰাকীৰ উচ্চতা 5 ফুট আৰু 8 ইঞ্চি। মুখখন দেখিলে যে যিকোনো ব্যক্তিয়ে দেখাৰ লগে লগে মুগ্ধ হৈ পৰিব। ওঠ দুটা আপেলৰ টুকুৰাৰ দৰে ৰঙা আছিল। শৰীৰ আকাৰ দেখিব ধুনীয়া আছিল। সেই শৃংখলাবদ্ধ দেৱীৰ পৰা ইমান সুগন্ধি আহিছিল যে মই মাত্ৰ তাইৰ নিয়ন্ত্ৰণত সোমাই আহিছিলোঁ। ইমানেই ভাস্কৰ সৌন্দৰ্য আছিল যে ভগৱানে নিশ্চয় ইয়াক সৃষ্টি কৰাত নিজৰ সকলো চিন্তা কৰিছিল। মনতে ভগৱানক ধন্যবাদ জনাইছিলোঁ যে তেওঁ মোক এনে এগৰাকী ধুনীয়া নাৰী দৰ্শন দিলে, যাক বাস্তৱ জীৱনত দেখিলে জীৱনটো ধন্য হৈ পৰিব। তাৰ পাছত তেওঁ মাতৃয়ে মোক আকৌ মোৰ কল্পনা জগতখনৰ পৰা জগাই তুলিলে। তুমি ইয়াত থিয় হ'ব বিচাৰিছানে? ভিতৰলৈ আহিবা।
মোৰ ডিঙিৰ পৰা লাহে লাহে মাত এটা ওলাই আহিল, হয়। তাইক দেখাৰ লগে লগে মোৰ সকলো কামনা জাগি উঠিল। মনতে ভগৱানক ধন্যবাদ দিলো। মনত আৰু কিছুমান প্ৰশ্ন আহিছিল যে তাই ইমান নিৰ্জন হাবিত অকলে আছে আৰু ইয়াত কোনো নাই। হঠাৎ তিতা কাপোৰ বাবে হাঁচি মাৰিবলৈ ধৰিলো। গতিকে তেওঁ ক'লে, যোৱা কাপোৰ সলাই লোৱা। মই ক'লো, মোৰ হাতত কোনো কাপোৰ নাই। তাই ক'লে যে মই তোমাক মোৰ স্বামীৰ কাপোৰ দিম, তুমি গৈ ফ্ৰেছ হ'বা। মই গৈ ফ্ৰেছ হৈ তাইৰ স্বামীৰ পেণ্ট আৰু টি চাৰ্ট পিন্ধিলো। তথাপিও মোৰ মনত ইমানবোৰ প্ৰশ্ন আছিল যে মই নিজকে ৰখাব পৰা নাছিলো। নামটো সুধিলে তাই নাম অদিতি বুলি ক'লে আৰু মই সুধিলো, তুমি অকলশৰীয়া নেকি এই নিৰ্জন হাবিত আৰু এটাও ইমান ডাঙৰ ঘৰত? তাই হাঁহি হাঁহি ক'লে, এইখন মোৰ স্বামীৰ পূৰ্বপুৰুষৰ অট্টালিকা আৰু তেওঁ বন বিভাগৰ অফিচাৰ। এই হাবিতে পোষ্ট কৰা হৈছিল, গতিকে আমি ইয়ালৈ আহিলো। তাই আৰু ক'লে যে ঘৰৰ চাকৰবোৰ নিজৰ গাঁৱলৈ গৈছে আৰু মোৰ স্বামী কেইদিনমানৰ বাবে মিটিঙলৈ ওলাই গৈছে। তাৰ পাছত মোৰ নামটো ক'লো। তাই ক'লে, মই এতিয়া খাদ্য প্ৰস্তুত কৰিম, আপুনি ডাইনিং টেবুলৰ ওচৰলৈ আহক। তাৰ পিছত আমি একেলগে ৰাতি আহাৰ খালো। তাৰ পিছত অদিতিয়ে পাকঘৰত বাচন বৰ্তনবোৰ ধুই ৰাখিলে। খোজ কাঢ়িলে বৰ ভাল লাগে। তাই সৌন্দৰ্যক সমগ্ৰ হাবিতে বিয়পাই দিছে। এই নিশাৰ বাবে মই বাৰে বাৰে ভগৱানক ধন্যবাদ জনাই আছিলো। অদিতিয়ে মোক আকৌ সুধিলে, কিবা এটা খাবলৈ মন যায় নেকি? মই হঠাতে ক'লো, মোৰ ব্যৱহাৰ কোনো বস্তু এতিয়াই ইয়াত পোৱা নাযাব। গতিকে তাই হাঁহি এটা মাৰি গিৰিয়েকে আনি থোৱা ৰমৰ বটল এটা আনি দিলে। মই দেখাৰ লগে লগে এনে লাগিল যে কোনোবা পিয়াহত তিতি থকা মানুহে মৰুভূমিত কিছু চিৰাপ পাইছে। তাৰ পিছত কিছু সময়ৰ পাছত তাই কাপোৰ সলাই ঘূৰি আহিল আৰু মই তাইৰ ফালে চাই থাকিলো। তাই গোন্ধৰ গোন্ধে মোক মাদক কৰি তুলিছিল। প্ৰথমতে বৰষুণৰ নিশা আছিল। তাৰ ওপৰত কামনা দেৱী মোৰ লগত আছিল। মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ বৰ কষ্টেৰে বহি আছিলো। তাই দুটা গিলাচ লৈ আহিছিল আৰু লগত লৈ আহিছিল কিছুমান বৰফৰ টুকুৰা। মই সুধিলো, তুমিও মদ খাইছা নেকি? গতিকে তাই ক'লে, হয়, কেতিয়াবা লওঁ। তোমাৰ ভাগ্যক বিশ্বাস কৰিব পৰা নাছিলো। মই মাত্ৰ কামদেৱক এই ব্যক্তিজনৰ ওপৰত প্ৰেমৰ গাৰ মাৰিবলৈ কৈ আছিলো। তেওঁ টিভিটো অন কৰিলে আৰু মই দুটা সৰু সৰু পেগ বনালো। আমি দুয়ো আমাৰ পনীয় শেষ কৰিলো আৰু টিভিত এখন ৰোমান্টিক চিনেমা চলি আছিল। দুয়োৰে ওপৰত ৰামে নিজৰ প্ৰভাৱ দেখুৱাই আছিল। এনেতে হঠাৎ খুব জোৰকৈ বিজুলী শব্দ হ'ল আৰু তাই ভয় খাই মোৰ ওচৰলৈ আহিল। ভয়ত লুকাই তাইৰ মুখখন মোৰ বুকুত আহিল। মোৰ এখন হাত তাইৰ পিঠিত আছিল। মই লাহে লাহে তাইক মৰম আদৰ কৰিবলৈ ধৰিলো আৰু তাইও মোৰ ওচৰত আহি আছিল। মোৰ হৃদয়স্পৰ্শ শব্দটো অতি স্পষ্টকৈ শুনা গ'ল। বৰ মৰমে মই তাইক তুলি লৈ তাইৰ লগত থিয় হৈ আছিলো। তেনেতে হঠাৎ আকৌ বিজুলীৰ শব্দ। তাই আকৌ মোৰ লগত বহি আবদ্ধ হৈ পৰিল। তাইও সেই ভয়ৰ মুহূৰ্তটো উপভোগ কৰি আছিল। কামনাৰ আভাস তেওঁৰ চকুত স্পষ্টকৈ দেখা গ'ল। ইজনে সিজনৰ লগত দৌৰি গৈ আছিল, কোনে কাক বেছি ভাল পায়। মই মনতে ভাবি আছিলো যে এইবাৰ মই মাত্ৰ ইয়াতে ৰৈ যাব লাগে। আৰু ইমানেই সুখদায়ক অভিজ্ঞতা আছিল যে যিটো মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰো। মই তাইক মোৰ পৰা আঁতৰাই যোৱাৰ লগে লগে তাই মোৰ ফালে প্ৰশ্নবোধক চাৱনিৰে চালে। লাহে লাহে তাই আৰু মই তাইৰ সৌন্দৰ্য দাস হৈ পৰিলো। তাইৰ মুখখন সূৰ্যৰ পোহৰৰ দৰে জিলিকি আছিল। মই মনতে ভগৱানক কৈ আছিলো যে সেই ৰাতিৰ বাবে মই সদায় তোমাৰ দাস হৈ থাকিম। প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰকৃত নিদৰ্শন আছিল তাই। মই ভাবি আছিলো যে দেৱতাসকলৰ এনে অপেশ্বৰী আছে, যাৰ লগত তেওঁলোকে তপস্যাত নিমগ্ন সন্ন্যাসীসকলৰ মাজতো মৌনৰ ইচ্ছা জগাই তুলিছিল। মই গোটেই জীৱন ইয়াৰ দাস হৈ থাকিবলৈ সাজু আছিলো। তাইৰ সৌন্দৰ্যক প্ৰশংসা কৰিবলৈ শব্দ নাই। মই ভাবি আছিলো তাইক পৃথিৱীলৈ পঠাই দিয়াৰ বাবে দেৱতাসকলেও নিশ্চয় অনুশোচনা কৰিছে। তাৰ পিছত আকৌ তাইৰ চকু দুটা মোৰ ফালে প্ৰশ্নবোধক চকুৰে চাই আছিল।
মই আকৌ কল্পনাৰ পৰা ওলাই আহি লাহে লাহে তাইৰ ফালে আগবাঢ়িলোঁ। পিছে পিছে গৈ তাই সোণালী চুলিখিনি আগলৈ ঠেলি দিলে। মোৰ এই প্ৰেমত অতিথি পাগল হৈ পৰিছিল। তাই এই প্ৰেম মোক পাগল কৰি তুলিছিল। তাই এই আচৰণে মোক বাইতাস কৰি তুলিলে। মই মাত্ৰ কামদেৱক মনতে ধন্যবাদ দি কৈ আছিলোঁ, এতিয়াৰ মৃত্যু আহিলেও দুখ নাথাকিব। ইমান ধুনীয়া মহিলা অপ্সৰা বিচাৰি পাই মোৰ জীৱন ধন্য হৈ পৰিছে। মই তাইক ক'লো মই কাম কৰিবলৈ ওলাইছোঁ। সেয়েহে তাই মোৰ কথাক আওকাণ কৰি বিস্ফোৰণ হ'বলৈ ধৰিলে। মোৰ কামনা ধুমুহাৰ দৰে বলিবলৈ ধৰিলে। প্ৰেমৰ খেলখন সম্পূৰ্ণ গতিৰে চলি আছিল। ইমান বতাহ বৰষুণত তাই মোৰ ফালে হত্যাকাৰী দৃষ্টিৰে চাই হাঁহিলে। তেওঁ ক'লে, যদি আপুনি ভয় নকৰে তেন্তে আহক, মই যুদ্ধৰ বাবে সাজু হওঁ। ৰাতিপুৱা যেতিয়া চকু মেলিলোঁ, তেতিয়া মই নিজৰ গাড়ীত আছিলোঁ। হঠাৎ মোৰ এটা চখ আহিল যে যোৱা নিশা মোৰ লগত যি নহওক সেয়া সপোন নেকি। কিন্তু মোৰ কঁকালত জ্বলা-পোৰা এটা অনুভৱ হ'ল আৰু গাড়ীৰ আইনাখনলৈ চাওঁতে কঁকালত নখৰ বহু দাগ দেখা গ'ল। মোৰ মগজুৰে কাম কৰা বন্ধ কৰি দিলে। মোৰ গাড়ীও নিৰাপদে ৰাস্তাৰ দাঁতিত ৰখাই থোৱা আছিল। বুজিব পৰা নাছিলোঁ এইটো এটা ভয়ংকৰ সপোন নে বাস্তৱ। গাড়ীখন ষ্টাৰ্ট কৰি গন্তব্যস্থানৰ ফালে আগবাঢ়িলোঁ। কিন্তু মই বুজিব পৰা নাছিলোঁ যে তাত কোনো অট্টালিকাও নাছিল, কোনো ঘৰো নাছিল। গতিকে কোনজনী অদিতিক লগ পাইছিলোঁ আৰু কোনটো অট্টালিকা আছিল? এইটো কি অদ্ভুত প্ৰহেলিকা আছিল, যিটো আজিলৈকে মোৰ বাবে এক প্ৰশ্ন হৈয়ে আছে। কাৰণ সেই নিশা মোৰ কি হ'ল, আজিও ভাবিলে মোৰ ভয় লাগে। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।